আজি আমি দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ এই অন্তৰংগ অনুষ্ঠানৰ উপস্থিত আছোঁ আৰু আমাৰ মাজত উপস্থিত আছে দৰং জিলা সাহিত্য সভাৰ বহুকেইটা দায়িত্ব পালন কৰা জয়ন্ত কুমাৰ শৰ্মা, যিয়ে আজিৰ তাৰিখত চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ দায়িত্বত আছে। তেখেতক এই শুভ মুহূৰ্তত মনৰ অনুভৱ ব্যক্ত কৰিবৰ কাৰণে আহ্বান জনালোঁ। হয়, নমস্কাৰ জনাইছোঁ। আমাৰ সকলোৰে মৰমৰ স্নেহৰ দৰং জিলা সাহিত্য সভাৰ এয়া আজি ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন অন্তৰংগ অনুষ্ঠান আয়োজন কৰিছে। এটি ভাল লগা অনুষ্ঠান। উক্ত অনুষ্ঠানটো পৰিচালনা কৰি আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰধান যাদৱ শৰ্মাদেৱে। আজি আহি খুব ভাল লাগিল। প্ৰতিগৰাকী ব্যক্তিয়ে সাহিত্য সভাৰ নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে আৰু আমি খুব আনন্দিত হৈছোঁ আৰু আমিও এই অনুষ্ঠানটোৰ লগত আজি সম্পৃক্ত হ'লোঁ। গতিকে আজি যিটো আমাৰ দৰং জিলা সাহিত্য সভাৰ অন্তৰংগ আৰু মুকলি আৰু গ্ৰন্থ উন্মোচনী সভা, ইয়াত দৰং জিলাৰ বিভিন্ন ব্যক্তি বিভিন্ন স্তৰৰ বিভিন্ন স্থানত নিজকে আত্মনিয়োগ কৰি থকা যথেষ্টখিনি ব্যক্তিৰ উপস্থিত হৈছেহি আৰু এই অনুষ্ঠানটোত আমিও নিজে দৰং জিলা সাহিত্য সভাৰ যি পদবীত আমি স্থানান্তৰিত হৈ আছিলোঁ এটা ইমান দিন ধৰি তাৰ ব্যক্ত কৰিলোঁ আৰু দৰং জিলা সাহিত্য সভাৰ এনেকুৱা অনুষ্ঠানে সঁচাকৈয়ে আমাৰ নতুন প্ৰজন্মৰ সাহিত্যৰ প্ৰতি আগ্ৰহান্বিত কৰিব। আৰু এটা ভাল লগা কথা হৈছে দৰং জিলা সাহিত্য সভাৰ উত্তৰণ ঘটিছে। আমি দৰং জিলা সাহিত্য সভাই ইতিমধ্যে অসম সাহিত্য সভাৰ ভিতৰতে এখন শ্ৰেষ্ঠ সাহিত্য সভা হিচাপে কেইবাবাৰো প্ৰতিষ্ঠা লাভ কৰিছে, বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তি ইয়াৰ সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰিছিল, সম্পাদকৰ আসন অলংকৃত কৰিছিল আৰু আজি আমাৰ লগত আছে প্ৰাক্তন সম্পাদক মাননীয় মুকুট হাজৰিকাদেৱ, এগৰাকী লোকশিল্পী, এগৰাকী সু অভিনেতা আৰু অসম চৰকাৰৰ এটা দায়িত্বসম্পন্ন বিভাগত তেওঁ সেৱা আগবঢ়াই আছে। গতিকে তেওঁলোকৰ যি পূৰ্বৰ যি সেৱা আগবঢ়াই থৈ গৈছিলে সেই সেৱাই দৰং জিলা সাহিত্য সভা গৰিমামণ্ডিত কৰিছে আৰু আজি দৰং জিলা সাহিত্য সভাই বৰ্তমানৰ সমিতি মীনা ৰাজবংশী দেৱৰ সম্পাদনাত তথা সভাপতি মাননীয় অক্ষয় কুমাৰ নাথ দেৱৰ প্ৰচেষ্টাত সাহিত্য সভা ভৱনটি সুন্দৰকৈ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ৪ মহলাৰ এটা আটকধুনীয়া বিল্ডিং। গতিকে আমি আশাবাদী দৰং জিলা সাহিত্য সভাই অকল সাহিত্য ক্ষেত্ৰত লাগি থকা নাই, বৌদ্ধিক ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনত, সামাজিক ক্ষেত্ৰখনত আগবঢ়াই লৈ গৈ আছে। গতিকে আমি দৰং জিলা সাহিত্য সভাৰ আজিৰ এই অনুষ্ঠানটোত সঁচাকৈ উপস্থিত থাকি ভাল লাগিল। অন্তৰংগ অনুষ্ঠান নিজকে উপস্থিত থাকি দুআষাৰ নিজৰ মনৰ কথা কৈ অন্তৰৰ কথা কৈ খুব আনন্দিত হ'লোঁ। গতিকে দৰং জিলা সাহিত্য সভাৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ।